অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ উদ্যোগত আমাৰ নগাঁও জিলা দিনী তালিম বোৰ্ডৰ সম্পাদক হজৰত মৌলানা আব্দুল সালাম কাছিমি সাহেব তেখেত দিল্লীত 40 দিনীয়া সুবাহী মক্তবৰ প্ৰশিক্ষণ ল'বলৈ গৈছে। তাৰ পৰা আমাক জনাইছে যে প্ৰত্যেক আঞ্চলিকৰ যিমান সুবাহী মক্তব আছে সকলো সুবাহী মক্তব মিলি সজাগতা শিক্ষাৰ সজাগতা সভা আহ্বান কৰিব লাগে। সেই নিৰ্দেশ মৰ্মে আমি আজি 11/2/2024 তাৰিখ ৰবিবাৰে 7 বজাৰ পৰা 10খন সুবাহী মক্তব আমাৰ আমলখি ও চমক্কা দিনী তালিম বোৰ্ডৰ অন্তৰ্ভুক্ত আছে। সেইসকল সুবাহী মক্তবক একত্ৰিত কৰি আজি আমি শিক্ষাৰ বাবে যি সজাগতা সভা আহ্বান কৰিব লাগে সেইটো আমি কৰিছোঁ আৰু আমি এই মেছেজৰ জৰিয়তে সকলো ৰাইজক অৱগত কৰিবলৈ বিচাৰিছোঁ যাতে আমাৰ সমাজৰ পৰা ড্ৰাগছ মুক্ত হয় আৰু মদ বন্ধ হয়, লিকু খোৱা বন্ধ হয়, বাল্য বিবাহ বন্ধ হয় আৰু শিক্ষা যে আমাৰ মৌলিক অধিকাৰ এইটো যাতে আমাৰ সমাজৰ সকলো মুৰব্বী যুৱক মুৰব্বীয়ানে বুজি পায়। আৰু সেইটো কাৰণে সকলো ছাত্ৰ ছাত্ৰীক লৈ আমি সজাগতা সভা আজি অনুষ্ঠিত কৰিছোঁ। সুবাহী মক্তবৰ দিনী শিক্ষাই হওক বা দুনিয়াবী শিক্ষাই হওক এই সকলো শিক্ষাৰ উন্নতি হ'ব বুলি আমি কামনা কৰি শিক্ষা আমাৰ মৌলিক অধিকাৰ। শিক্ষাৰ কাৰণে সকলো সজাগ হ'ব লাগে। সেইকাৰণে আমাৰ আজি সজাগতা সভা দিয়া হৈছে। আমি ইয়াত 11টা মাদ্ৰাছা আমি লৈ আমাৰ দিনী তালিম বোৰ্ড গঠন হৈছে আৰু আমি সেই হয় আৰু যাতে আমাৰ সমাজত দুৰ্নীতি কূটনীতি এইবিলাক নহয় সেইকাৰণে আমি কি সজাগতা সভা দিছোঁ। সেইকাৰণে সকলো আমাৰ শিক্ষাৰ কাৰণে সজাগ হ'ব লাগে আৰু বন্ধ হ'ব লাগে। এইবিলাক চৰকাৰৰ যিবিলাক নিৰ্দেশ আছে নিৰ্দেশ মতে আমাৰ চলিব লাগে আৰু শিক্ষাৰ কাৰণে আগুৱাই যাব লাগে।